ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিযুত মইনা আঁচনিৰ লগতে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আছে যিসকল অসমৰ ছাত্ৰ-ছাত্ৰী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী হ'ব বিচাৰে সেইসকলৰ কাৰণে খুবেই ভাল খবৰ এটা আছে, যিহেতু অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত আৰম্ভ কৰিছিল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰু সেই প্ৰশিক্ষণৰ পৰা নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নিটত উত্তীৰ্ণ হৈছে 153 জন শিক্ষাৰ্থী। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? চাওঁ আহক। আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ। বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ। তেজপুৰটো নতুন, ডিব্ৰুগড়টো পুৰণা। ডিব্ৰুগড়ত এলেন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত, তাৰে 130 গৰাকী ষ্টুডেণ্টেই মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত ছিট পাইছে আৰু এই 153 গৰাকীৰ ভিতৰত 3 জনে এইমছতো ছিট পাইছে। গতিকে চৰকাৰৰ পৰা আমি যিটো এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে এইটো আজমল ফাউণ্ডেশ্যনে চব কৰে তেনেকুৱা এটা হ'ব নালাগে, ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যিটো আৰম্ভ কৰিছিলোঁ সি এইবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাছ কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত চৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে। এটি যে খুব এটা প্ৰফেশ্যনেলি কৰা হয়। তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছোঁ আৰু এই বছৰতে নলবাৰী, শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। অকল শিক্ষাৰ্থীসকলৰ কাৰণেই নহয়, ৰাজ্যৰ চাহ বাগিচাৰ লগতে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ বাবেও ভাল খবৰ আজি ৰাজ্যিক কেবিনেটে প্ৰদান কৰিছে। এই বছৰ আমি 800খন টি গাৰ্ডেনত 1 কোটিকৈ টকা থাকিব টি গাৰ্ডেনৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে। আজি আমি সেইটো অনুমোদন দিছোঁ। ছেকেণ্ড, আমি প্ৰত্যেক বছৰে 126খনকৈ স্কুল আমি বনাই গৈ আছোঁ। মোৰ 252 স্কুল আমাৰ অলৰেডি কাম চলি আছে। আজি আমি আৰু 126খন স্কুল আমি অনুমোদন দিছোঁ। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কথা সদৰি কৰিছে। ৰাইজৰ আশা এই সিদ্ধান্তসমূহে উপকৃত হ'ব ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষাৰ্থীৰ লগতে সকলো স্তৰৰ শিক্ষাৰ্থী।